নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল, আজি মই তোমালোকক পঢ়াম ৰাজ্য আৰু জিলা প্ৰশাসনৰ বিৱৰ্তন, যাক ইংৰাজীত কোৱা হয় ষ্টেট এণ্ড ডিষ্ট্ৰিক্ট এডমিনিষ্ট্ৰেশ্যন ৰিভলিউশ্যন। ভাৰতবৰ্ষত প্ৰশাসন ব্যৱস্থা প্ৰাচীন যুগৰ পৰাই আছিল। আমি প্ৰশাসন ব্যৱস্থাক তিনিটা ভাগত ভাগ কৰিব পাৰোঁ, যাক এনচিয়েণ্ট টাইম, মিডিয়েবল পিৰিয়ড আৰু ব্ৰিটিছ পিৰিয়ড বুলি ক'ব পাৰি। এনচিয়েণ্ট প্ৰাচীন যুগত, মধ্যযুগত আৰু ব্ৰিটিছৰ সময়ছোৱাত। এই তিনিটা বিভাগ বা এই তিনিটা পৰ্যায় পঢ়াৰ আগত আমি বুজি ল'ব লাগিব প্ৰশাসন কি। প্ৰশাসন কি বা হোৱাট ইজ এডমিনিষ্ট্ৰেশ্যন। প্ৰশাসন হ'ল সুপৰিকল্পিত নীতি বা আঁচনি, যি আঁচনিৰ জৰিয়তে সমাজৰ প্ৰত্যেক নাগৰিকে বা প্ৰত্যেক ব্যক্তিয়ে শৃংখলাবদ্ধভাৱে জীৱন যাপন কৰিব পাৰে। প্ৰশাসন অবিহনে এখন সমাজ কেতিয়াও সুস্থভাৱে চলিব নোৱাৰে, কিয়নো প্ৰশাসন নহ'লে মানুহে প্ৰাকৃতিক ৰাজ্যত যেনেকৈ বসবাস কৰিছিল তেনেকৈ বসবাস কৰা আৰম্ভ কৰিব। আৰু প্ৰশাসন শব্দটো কেনেকৈ উৎপত্তি হৈছে কোৱা হয়, বিভিন্ন পণ্ডিতসকলে মত প্ৰকাশ কৰিছে যে প্ৰশাসন, এডমিনিষ্ট্ৰেশ্যন শব্দটো এড আৰু মিনিষ্ট্ৰি দুয়োটা শব্দৰ সংযোজন কৰি সৃষ্টি কৰিছে, যাক কোৱা হয় এডমিনিষ্ট্ৰেশ্যন। আৰু এডমিনিষ্ট্ৰেশ্যন বা প্ৰশাসন ভাৰতবৰ্ষত নহয়, সমগ্ৰ পৃথিৱীত আছে। এখন সভ্য সমাজ চলাৰ বাবে প্ৰশাসনৰ খুব প্ৰয়োজন হয়। আৰু এতিয়া আমি ভাৰতবৰ্ষৰ বিষয়ে পঢ়িম। ভাৰতবৰ্ষত কেনেকৈ তিনিটা পৰ্যায়ত প্ৰশাসন ব্যৱস্থা আমাৰ আহিছে। ভাৰত হৈছে এখন ৰাজ্য, য'ত বিভিন্ন জাতি, জনজাতি, গোষ্ঠী বা ভাষিক লোক বসবাস কৰে। ভাৰতৰ ভূখণ্ডত আমাৰ ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলসমূহ অন্তৰ্ভুক্ত আছে। প্ৰাচীন কালৰ পৰাই ভাৰতৰ ইতিহাসত প্ৰশাসন ব্যৱস্থাৰ কথা আমি পাইছোঁ, যেনেকুৱা গুপ্ত যুগ, মোগল যুগ, ব্ৰিটিছৰ সময়ত। এতিয়া প্ৰাচীন প্ৰশাসনিক ব্যৱস্থা বা মধ্যযুগীয় প্ৰশাসনিক ব্যৱস্থা, ব্ৰিটিছ প্ৰণালী, ভাৰতীয় প্ৰশাসনৰ ধাৰাবাহিক আৰু পৰিৱৰ্তন চলি আছে। আমি যদি চাওঁ কৌটিল্যৰ অৰ্থশাস্ত্ৰ বা মহাভাৰত, ৰামায়ণ সকলোতে প্ৰশাসনৰ আভাস আছে। কোৱা হয় যে ৰাম এজন খুব ভাল প্ৰশাসক আছিল, আৰু কৌটিল্যৰ অৰ্থশাস্ত্ৰত খুব বিশদভাৱে যি আমাৰ প্ৰশাসনৰ বিষয়ে আলোচনা কৰা হৈছে। এতিয়া আমি পঢ়িম প্ৰথম যিটো মিডিয়েবল এনচিয়েণ্ট টাইম, যিটো প্ৰাচীন যুগত, যিটো মৌৰ্য আৰু গুপ্ত যুগ বুলিও কোৱা হয়। মৌৰ্য আৰু গুপ্ত যুগক দুটা ভাগত ভাগ কৰা হৈছিল, প্ৰাদেশিক প্ৰশাসন আৰু স্থানীয় প্ৰশাসন। আৰু সেই সময় মৌৰ্য যুগ বা গুপ্ত যুগত ৰজাই আছিল মুখ্য প্ৰশাসক। ৰজাৰ নিৰ্দেশ মতে গোটেই সমাজখন চলিছিল বা ৰাজ্যখন চলিছিল। আৰু ৰজাৰ অধীনত যিসকল মানুহ আছিল বা ৰাজ পৰিয়ালৰ মানুহসকলক আমাক প্ৰশাসনক নিযুক্তি দিছিল। যেনেকুৱা সম্ৰাট অশোক, তেওঁৰ শাসনকালত তক্ষশিলা, উজ্জয়িনী,
তোছালি সুবৰ্ণগিৰি হেডকোৱাৰ্টাৰৰ সৈতে 4জন ভাইচৰয় আছিল। আকৌ গুপ্তসকলে প্ৰাদেশিক ছেটআপৰ আৰ্হি সলনি কৰিছিল। গুপ্ত সম্ৰাটসকলে আটাইতকৈ দক্ষ ব্যক্তিজনক প্ৰকাশক হিচাপে ব্যৱহাৰ কৰিছিল আৰু তেওঁলোকে বিভিন্ন ভাগত প্ৰকাশন ব্যৱস্থাক বিভক্ত কৰিছিল, যেনেকে কুমাৰ মৰ্ত, যাক মুখ্যমন্ত্ৰী বুলি কৈছিল, ৰণভণ্ডীকৰণ, যাক সামৰিক কোষাগাৰৰ কাৰ্যালয় বুলি কৈছিল, বা দণ্ড পাচাধিকাৰণ, আৰক্ষী প্ৰধান বুলি কৈছিল, বা মহানন্দদায়ক, যাক মুখ্য ন্যায়াধীশ হিচাপেও কোৱা হৈছিল। আৰু মোগলৰ সময়ত বা মৌৰ্য যুগত বা গুপ্ত যুগত আমাৰ স্থানীয় প্ৰকাশন বা স্থানীয় প্ৰকাশনকো খুব গুৰুত্ব দিয়া হৈছিল, যাক উত্তৰ বা দক্ষিণ বা বিভিন্ন গাঁৱৰ গোট হিচাপে ব্যৱহাৰ কৰিছিল। আৰু আমি সকলোৱে স্থানীয় প্ৰকাশনক তেওঁলোকে বিশ্বাস কৰিছিল। এতিয়া যিটোক আমি ডিষ্ট্ৰিক্ট এডমিনিষ্ট্ৰেশ্যন বুলি কওঁ, স্থানীয় প্ৰকাশক বা প্ৰাচীন যুগৰ পৰাই আমাৰ প্ৰশাসন ব্যৱস্থা বা খুব ভাল আছিল। আৰু ভাৰতবৰ্ষৰ প্ৰশাসন ব্যৱস্থা বা যোন মুখ্য প্ৰকাশক আছিল, যেনেকে ৰজাই বা মন্ত্ৰীসকলে আমাৰ প্ৰজাসকলক বা নাগৰিকসকলৰ বাবে নিজৰ ঘৰ ত্যাগ কৰিছিল বা নিজৰ সৰ্বোচ্চ ত্যাগ কৰিছিল তেওঁলোকৰ সুখ শান্তিৰ বাবে। এতিয়া আমি যদি দ্বিতীয় স্তৰটো চাওঁ, সেইটো হ'ল মোগলৰ সময়। তোমালোকে সকলোৱে জানা, ভাৰতবৰ্ষত প্ৰাচীন যুগত যেতিয়া মৌৰ্য যুগ, গুপ্ত যুগ গ'ল, মোগলসকল ভাৰতত আহিছিল। মোগলসকল খুব প্ৰভাৱশালী আছিল আৰু মোগলসকলৰ ৰজাসকল খুব প্ৰভাৱশালী আছিল আৰু কেন্দ্ৰীয়কৰণ কৰিছিল। মোগলসকলে যিমান আমাৰ প্ৰশাসন ব্যৱস্থা আছিল, তেওঁলোকৰ নিজৰ হাতত লৈছিল আৰু কেন্দ্ৰীয় প্ৰশাসন ব্যৱস্থা 7টা ভাগত ভাগ কৰিছিল মোগলসকলে। সম্ৰাট অশোকৰ কথা তোমালোকে জানা। অশোক এজন খুব দক্ষ বা প্ৰকাশক আছিল। তেনেদৰে অশোকৰ দৰেই আমাৰ মোগলৰ সময়ত আকবৰ আছিল। আকবৰ খুব দক্ষ এজন প্ৰকাশক আছিল মোগলৰ সময়ত। আৰু মোগলে 7টা ভাগত প্ৰশাসন ব্যৱস্থাক ভাগ কৰিছিল, যাক কোৱা হয় কৰকাটল বিভাগ, ৰাজ্যৰ ঘৰুৱা বিভাগ, সামৰিক বিভাগ, আইন বিভাগ, ধৰ্মীয় আৰু অন্যান্য সাহায্যদান বিভাগ বা যুদ্ধৰ সা-সঁজুলি প্ৰস্তুতকৰণ বিভাগ বা চোৰাংচোৱা বা ডাক বিভাগ। এতিয়া যেনেকুৱা আমাৰ চৰকাৰ বা আমাৰ যিটো এডমিনিষ্ট্ৰেশ্যন বা আমাৰ প্ৰশাসন ব্যৱস্থা আছে, তাতে বিভিন্ন মন্ত্ৰীসকলক দায়িত্ব দিয়া হৈছে একোটা বিভাগৰ ওপৰত। মোগলৰ সময়তো ঠিক একেদৰে মন্ত্ৰীসকলক একোটা বিভাগৰ ওপৰত দায়িত্ব দিছিল। যেনেকুৱা ঘৰুৱা বিভাগৰ কথা মই উল্লেখ কৰিছোঁ, সামৰিক বিভাগৰ কথা উল্লেখ কৰিছোঁ, যুদ্ধ বা সা-সঁজুলি প্ৰস্তুতকৰণ বা চোৰাংচোৱা বিভাগ, এইবিলাকৰ আমি আভাস মোগলৰ সময়ৰ পৰাই পাওঁ। আৰু মোগলসকলে কৰ আদায় কৰাৰ ওপৰত খুব গুৰুত্ব দিছিল। সেইকাৰণে তেওঁলোকে নিজাম শব্দটো তোমালোকে শুনিছা চাগে। নিজাম ৰাজাৰ পৰিয়ালৰ বা ৰজাৰ পৰিয়ালৰ পৰাই লৈছিল এজন নিজামক, আৰু তেওঁলোকে কৰ আদায় কৰিছিল। আৰু মোগলৰ
সাম্ৰাজ্য ঔৰংগজেব আছিল সেই সম্ৰাট মোগলৰ, আৰু তেওঁৰ মৃত্যুৰ পিছত মোগলৰ সাম্ৰাজ্যৰ পতন ঘটে বুলি আমি ক'ব পাৰোঁ। কিন্তু মোগলসকলে প্ৰাদেশিক প্ৰশাসন আৰু জিলা প্ৰশাসনক দুটা ভাগত ভাগ কৰিছিল। মোগলৰ সময়ছোৱাত এখন ৰাজ্য বা নিজাম বা সুবেদাৰৰ হাতত আছিল। মই তোমালোকৰ লগত আলোচনাই কৰিলোঁ। গভৰ্ণৰ জেনেৰেল এজন সৰু সৰু ৰজাৰ দৰে আছিল, আৰু তেওঁলোকৰ মুখ্য কাৰ্যই আছিল আইন শৃংখলা ৰক্ষা কৰা, স্থানীয় সৈন্যসকলক নিয়ন্ত্ৰণ কৰা। মোগলৰ সময়ত গুৰুত্বপূৰ্ণ বিভাগসমূহ ৰাজ পৰিয়ালৰ হাতত আছিল, কিয়নো ৰাজ পৰিয়ালৰ ব্যক্তিসকলক মোগল ৰজাসকলে খুব নিকটৱৰ্তী বুলি ভাবিছিল আৰু খুব বিশ্বাস কৰিছিল। ঠিক একেধৰণে জিলা প্ৰশাসনসমূহ মোগলসকলে প্ৰদেশসমূহ চৰকাৰ হিচাপে বিভক্ত কৰিছিল। প্ৰত্যেক চৰকাৰত এজন ফৌজদাৰ আছিল, আৰু জিলাসমূহক পাৰ্গন হিচাপে বিভক্ত কৰা হৈছিল। আৰু গাঁওসমূহ আছিল আটাইতকৈ নিম্ন শ্ৰেণীৰ প্ৰশাসন ব্যৱস্থা। প্ৰত্যেক গাঁৱত পঞ্চায়ত ব্যৱস্থা আছিল। পঞ্চায়তৰ প্ৰধান আছিল চৰপঞ্চৰ কথা তোমালোকে এতিয়াও জানা। চৰপঞ্চ মানে কি? যে গাঁৱৰ যোন প্ৰধান হয়, বা আমি এতিয়া গাঁওবুঢ়া বুলিও ক'ব পাৰোঁ। আৰু তেতিয়া গাঁওবুঢ়া বা চৰপঞ্চ কি কৰিছিল? মোগলৰ সময়ত স্থানীয় ৰাইজৰ যিবিলাক অসুবিধা হৈছিল বা স্থানীয় ৰাইজৰ যিসমূহ প্ৰয়োজন আছিল, সেই প্ৰয়োজনসমূহ চৰপঞ্চ বা গাঁওবুঢ়াই মীমাংসা কৰিছিল। আৰু চৰকাৰৰ লগত বা মোগল ৰজাসকলৰ লগত গাঁওবুঢ়াই কথা পাতিছিল। স্থানীয় ৰাইজৰ লগত যোন চৰকাৰ বা মোগল ৰজা, তেওঁ সৰাসৰি কেতিয়াও কথা পতা নাছিলে। আৰু মোগলৰ সময়ৰ পৰাই আমি সেইটো আভাস পাওঁ যে যিটো গাঁও পঞ্চায়ত এতিয়াও আমাৰ সমাজত আছে, বা গাঁওবুঢ়া যোন এটা গাঁৱৰ বা এটা সমষ্টিৰ প্ৰধান, তেওঁ সেই মোগলৰ সময়তে আছিল। আৰু মোগলসকলে চৰপঞ্চ বা গাঁওবুঢ়াক বিশেষ প্ৰাধান্য দিছিল। মোগলসকলৰ পিছত ভাৰতবৰ্ষত বিভিন্ন ধৰণৰ উত্থান পতন হ'ল। কিহৰ কাৰণে? তোমালোকে সকলোৱে অৱগত, কিয় মোগলসকলেও যদিও খুব শক্তিশালী আছিল, কিন্তু ব্ৰিটিছৰ লগত মোগলে যুঁজি নোৱাৰিলে, আৰু ব্ৰিটিছসকল ভাৰতবৰ্ষত আহি সোমাল। আৰু ভাৰতবৰ্ষত ব্ৰিটিছসকলে কিয় আহিছিল? ভাৰতবৰ্ষত ব্ৰিটিছসকলে কেতিয়াও প্ৰশাসন ব্যৱস্থা চলাবলৈ অহা নাছিল। ব্ৰিটিছসকলে ভাৰতবৰ্ষত ব্যৱসায় কৰিব আহিছিল। প্ৰথম ইষ্ট ইণ্ডিয়া কোম্পানী ভাৰতত আহিছিল, আৰু ইষ্ট ইণ্ডিয়া কোম্পানী কিহৰ বাবে ভাৰতত আহিছিল? প্ৰধান কাৰণ আছিল ব্যৱসায় বাণিজ্য কৰা, আৰু ভাৰতৰ পৰা যিবিলাক আমাৰ ইংলিছত কোৱা হয় বা ইংৰাজীত কোৱা হয় মেটেৰিয়েলছ, কেঁচা সামগ্ৰীসমূহ বিদেশত লৈ যোৱা, আৰু তাতে সেই সামগ্ৰীসমূহ বনাই ভাৰতত আনি আকৌ বেছি দামত বিক্ৰী কৰা। ব্ৰিটিছসকল বা ইষ্ট ইণ্ডিয়া কোম্পানী ভাৰতবৰ্ষত আহিছিল ভাৰতীয়সকলক শোষণ কৰাৰ বাবে। আৰু তেওঁলোকে
যিমান প্ৰশাসনিক নীতি বা যিমান প্ৰশাসনিক ব্যৱস্থাসমূহ কৰিছিল সকলো ব্যৱস্থাসমূহ ভাৰতীয় নাগৰিকসকলৰ বিপক্ষে আছিল, সপক্ষে নাছিল। ভাৰতীয় নাগৰিকসকলক যি আঁচনিৰ দ্বাৰা ভাৰতীয় নাগৰিকসকলে উৎকৃষ্ট হ'ব কেতিয়াও ভাবা নাছিলে। ব্ৰিটিছসকলে ভাৰতীয় নাগৰিকসকলক কেনেকৈ শোষণ কৰিব পাৰে, কেনেকৈ ভাৰতীয় সম্পদসমূহ বিদেশত লৈ বেছি দামত বিক্ৰী কৰিব পাৰে তাৰে চেষ্টা চলাইছিল। আৰু ব্ৰিটিছসকল ভাৰতবৰ্ষত বহুত বছৰ ৰাজত্ব কৰিছিল। আৰু ব্ৰিটিছসকল ভাৰতীয় নাগৰিকসকলক খুব বেয়া চকুত দেখিছিল। ভাৰতীয় নাগৰিকসকলক যি নিজৰ অধিকাৰ দিয়া নাছিলে, ভাৰতীয় নাগৰিকসকলৰ বাবে যিবিলাক আঁচনি বনোৱা নাছিল, যিসকল আঁচনি তেওঁলোকৰ বাবে প্ৰয়োজন, যিসকল আঁচনি তেওঁলোকে যাৰ দ্বাৰা উপকৃষ্ট হ'ব, সেইবোৰে কৰিছিল ব্ৰিটিছসকলে। আৰু ব্ৰিটিছসকলৰ বিভিন্ন ধৰণৰ আইন ব্ৰিটিছসকলে কৰিছিল, বিভিন্ন ধৰণৰ ৰেগুলেশ্যন এক্ট কোৱা বা বিভিন্ন ধৰণৰ আইন তেওঁলোকে বনাইছিল, যিসকল আইনৰ জৰিয়তে ভাৰতীয় নাগৰিকসকল মুঠেও উপকৃত হোৱা নাছিল। ব্ৰিটিছসকল যেতিয়া প্ৰথম ভাৰতবৰ্ষত প্ৰৱেশ কৰিছিল, সেই সময়ত সৰু ডাঙৰ স্বাধীন ৰাজ্যৰ বিভক্ত কৰা হৈছিল। ব্ৰিটিছসকলৰ দ্বাৰা প্ৰদেশৰ সৃষ্টি সম্পূৰ্ণভাৱে প্ৰশাসনিক সংগতি বা অৰ্থনৈতিক, সামৰিক, ৰণনীতি আৰু নিৰাপত্তাৰ ওপৰত আধাৰিত আছিল। প্ৰদেশসমূহ বিভিন্ন শ্ৰেণীত ভাগ কৰিছিল, 3টা শ্ৰেণীত ভাগ কৰিছিল ব্ৰিটিছসকলে, যেনেকুৱা ৰাজ্যপাল, তেওঁৰ এক্সিকিউটিভ কাউন্সিল, লেফটেনেণ্ট গভৰ্ণৰৰ অধীনত প্ৰদেশসমূহ, মুখ্য আয়ুক্তৰ অধীনত প্ৰদেশসমূহ। আৰু আমি ক'ব পাৰোঁ যে ব্ৰিটিছৰ পৰা আমি প্ৰশাসনিক যিটো বৰ্তমান প্ৰশাসন ব্যৱস্থা আমি ব্ৰিটিছৰ পৰাই শিকিছোঁ, কিয়নো আমাৰ সংবিধানত বহুতো আইন এতিয়াও বা বহুতো প্ৰশাসনিক আইনসমূহ ব্ৰিটিছৰ আইনসমূহ ৰৈ গৈছিল, যিবোৰ আমি পৰিৱৰ্তন কৰা নাই। আৰু এতিয়া মই তোমালোকক ব্ৰিটিছৰ সময়ত যিটো আমাৰ প্ৰশাসন ব্যৱস্থা আছিল সেইখিনি পঢ়াই আছোঁ। যেনেকুৱা 1773 চনত আইন ৰেগুলেশ্যন এক্টখনে ভাৰতৰ প্ৰশাসন ব্যৱস্থাৰ এক নতুন যুগৰ সূচনা কৰিছিল। কেনেকৈ সূচনা কৰিছিল? ইয়াৰ আগলৈকে ভাৰতৰ প্ৰশাসন ব্যৱস্থাৰ কোনো প্ৰভাৱ পৰা নাছিল। আৰু এই আইন অনুসৰি ইষ্ট ইণ্ডিয়া কোম্পানীয়ে শাসন ব্যৱস্থা বেংগলৰ পৰা বম্বে, মাদ্ৰাজ, বেংগললৈ প্ৰসাৰিত কৰিছে। আৰু সকলোতে এজনকে ৰাজ্যপাল আৰু গভৰ্ণৰ ইন কাউন্সিল বা হাতত প্ৰশাসনৰ দায়িত্ব দিছিল, ৰাজ্যপাল বা গভৰ্ণৰৰ হাতত দায়িত্ব দিছিল। আৰু ইয়াৰ দ্বাৰা তেওঁলোকে ইংলেণ্ডৰ পৰিচালক মণ্ডলীৰ দ্বাৰা দায়বদ্ধ আছিল। যদিও ভাৰতবৰ্ষত গভৰ্ণৰ জেনেৰেল বা বিভিন্ন ধৰণৰ বিভাগ আছিল বা বিভিন্ন ধৰণৰ ব্যক্তিক নিযুক্ত দিছিল প্ৰশাসন ব্যৱস্থা চোৱাৰ বাবে, কিন্তু মূল কাৰ্যালয় ক'ত আছিল? ইংলেণ্ডত। মূল কিয়ৰ কাৰণে? তাৰ পৰা ডাইৰেক্ট ভাৰতৰ প্ৰশাসন ব্যৱস্থা চলাইছিল। আৰু
ভাৰতীয়সকলক সেই প্ৰশাসন ব্যৱস্থাত ইমান স্থান দিয়া নাছিল। কিহৰ বাবে? ব্ৰিটিছসকলে বিচৰা নাছিল যে ভাৰতীয়সকল যিটো আমাৰ প্ৰশাসন ব্যৱস্থাৰ উচ্চ স্থান আছিল তাতে নাযায়। কিহৰ কাৰণে? ব্ৰিটিছসকলৰ মূল লক্ষ্যই আছিল শোষণ কৰা, ভাৰতীয় সম্পদৰ লুণ্ঠন কৰা আৰু প্ৰশাসন ব্যৱস্থা কেন্দ্ৰীভূত কৰি সেইকাৰণেই থৈছিল। আৰু ভাৰতীয় নাগৰিকসকলক সেই সময়ত ইমান শিক্ষিত নাছিল বা ব্ৰিটিছৰ সময়ত ইমান আজি বৰ্তমান যুগত যেনেকুৱা আমাৰ মানুহসকল খুব শিক্ষিত বা প্ৰশাসন ব্যৱস্থাৰ প্ৰতি প্ৰত্যেক মানুহে লক্ষ্য ৰাখে, তেতিয়া মানুহে ইমান সজাগ নাছিলে আৰু ব্ৰিটিছসকলে যি কৈছিল সেইটোৱে শুনিছিল। আৰু লাহে লাহে যেতিয়া আমাৰ খ্ৰীষ্টিয়ান মিছনাৰীসমূহ ভাৰতবৰ্ষত আহিছিল, তেওঁলোকে ইংৰাজী ভাষাৰ প্ৰসাৰ ঘটাইছিল আৰু যাৰ বাবে ইংৰাজী ভাষা যেতিয়া প্ৰসাৰ ঘটোৱাৰ লগে লগে ইংৰাজী ভাষাত শিক্ষা দিয়াৰ লগে লগে পাশ্চাত্য শিক্ষাৰ প্ৰভাৱ ভাৰতীয়সকলৰ মাজত আহিলে আৰু ভাৰতীয়সকলে লাহে লাহে পাশ্চাত্য প্ৰশাসন সেইসমূহ পঢ়া আৰম্ভ কৰিলে আৰু লাহে লাহে মানুহসমূহ সজাগ হৈছে আৰু ব্ৰিটিছে যিবিলাক শোষণ কৰা আৰম্ভ কৰিছিল ভাৰতীয়সকলক প্ৰতিবাদ কৰা আৰম্ভ কৰা হ'ল। কিহৰ কাৰণে? মানুহক শোষণ কৰা বা শোষণ কৰাটো প্ৰশাসনৰ মূল কাৰ্য নহয়। মানুহক সেৱা কৰা, জনকল্যাণমূলক কাম কৰা, জনসাধাৰণে এটা সুস্থ জীৱন যাপন কৰিব পাৰে, তাৰে প্ৰধান উদ্দেশ্য হ'ল আমাৰ প্ৰশাসনৰ যিটো এডমিনিষ্ট্ৰেশ্যন বুলি কোৱা হয়। কিন্তু ব্ৰিটিছে সেইখিনি ভাৰতীয় নাগৰিকসকলৰ লগত কৰা নাছিলে। কিছুমান ব্ৰিটিছৰ সময়ত খুব গুৰুত্বপূৰ্ণ আইন ব্ৰিটিছসকলে বনাইছিল, যেনেকুৱা 1833 চনৰ আইন যিটো চাৰ্টাৰ এক্ট 1833 খন ভাৰতৰ প্ৰশাসন ব্যৱস্থাৰ কিছু সাল সলনি কৰিছিল। এই আইনে কোম্পানীৰ যিটো বাণিজ্যিক আধিপত্য আছিল সেইটো অৱসান ঘটায় আৰু বেংগলৰ গভৰ্ণৰ জেনেৰেলক ভাৰতৰ গভৰ্ণৰ জেনেৰেল কৰিলে। আৰু এই আইনখনৰ দ্বাৰা আমি ক'ব পাৰোঁ যে ভাৰতত ব্ৰিটেইনৰ পৰা ভাৰতত প্ৰশাসন ব্যৱস্থাৰ মুখ্য কাৰ্যালয় লৈ আহিছে আৰু এইদৰে আইনখনে ভাৰতৰ প্ৰশাসনত এক সমৰূপতা দিবলৈ সক্ষম হৈছে, মানে যাক কোৱা হয় ইউনিফৰ্ম ট্ৰিটমেণ্ট দিয়াৰ বাবে সক্ষম হৈছে। আৰু পৰিচালকসকলৰ যি ক্ষমতাৰ ওপৰত চৰ্ত আৰোপ কৰিছিল, সেইসমূহ ৰাণী বা ব্ৰিটিছ পাৰ্লিয়ামেণ্টৰ আধিপত্যত প্ৰতিষ্ঠা কৰা দেখা যায়। যে ইয়াৰ উপৰিও আৰু এখন গুৰুত্বপূৰ্ণ আইনৰ কথা মই এতিয়া আলোচনা কৰিম, যিটো হ'ল 1858 চনৰ 2 আগষ্টত গৃহীত হোৱা ভাৰত চৰকাৰ আইন, দ্য গভৰ্ণমেণ্ট অফ ইণ্ডিয়া এক্ট 1858 খন। এই ভাৰতৰ শাসনৰ দায়িত্ব প্ৰথমত ব্ৰিটিছৰ সময়ত কাৰ হাতত আছিল? ইষ্ট ইণ্ডিয়া কোম্পানীৰ হাতত আছিল। আৰু ইষ্ট ইণ্ডিয়া কোম্পানী কাৰ হাতত দিলে? এই আইনখনৰ জৰিয়তে ব্ৰিটিছ ক্ৰাউনৰ হাতত হস্তান্তৰ কৰিলে, মানে ব্ৰিটিছৰ ৰাণীৰ হাতত বা ব্ৰিটিছৰ হাতত হস্তান্তৰ কৰিলে ব্ৰিটিছ চৰকাৰৰ হাতত। আৰু এই আইন অনুসৰি পৰিচালনা মণ্ডলী, এখন প্ৰশাসন চলোৱাৰ কাৰণে এটা পৰিচালনা মণ্ডলী থাকে।
প্ৰত্যেক প্ৰশাসন ব্যৱস্থাৰ কিছুমান ভাগ থাকে বা পৰিচালনা মণ্ডলী থাকে আৰু যাৰ দ্বাৰা কি কৰা হয় আমাৰ প্ৰশাসন ব্যৱস্থা চলি থাকে আৰু নিয়ন্ত্ৰণ বোৰ্ড যিটো নিয়ন্ত্ৰণ বোৰ্ড যিটো বোৰ্ড অফ কণ্ট্ৰল বুলি কোৱা হয় সেইটো উচ্ছেদ সাধন কৰি ৰাণী এজন প্ৰধান সচিব যাক চিফ ছেক্ৰেটাৰী বুলি কোৱা হয় আৰু কেবিনেট মন্ত্ৰীৰ হাতত অৰ্পণ কৰিছে চিফ ছেক্ৰেটাৰী আৰু কেবিনেট মন্ত্ৰী মানে কিছুমান মিনিষ্টাৰৰ হাতত বা মন্ত্ৰীৰ হাতত এই শাসনভাৰ দিছে প্ৰধান সচিব আৰু মন্ত্ৰীগৰাকীয়ে চৰকাৰ বা ভাৰতৰ ৰাজহুৱা যিবিলাক সম্বন্ধীয় কাৰ্যসমূহ কৰিছিল আৰু এখন 15জনীয়া পৰিষদ গঠন কৰাৰ ব্যৱস্থাও এই আইনখনৰ জৰিয়তে হৈছিল ব্ৰিটিছৰ সময়ত আৰু কিছুমান আমি ক'ব পাৰোঁ আইন হৈছিল যেনেকৈ ব্ৰিটিছে লোকসভা আয়োগ গঠন কৰিছিল 1855 চনত লোকসভা আয়োগ এই আয়োগে ব্ৰিটিছ আৰু ভাৰতীয় প্ৰাৰ্থীৰ বাবে প্ৰতিযোগিতামূলক পৰীক্ষা পাতি প্ৰাৰ্থী নিৰ্বাচন কৰিছিল এতিয়াও আমাৰ আয়োগ আছে ভাৰতীয় প্ৰশাসন ব্যৱস্থাত বা যোগদান কৰাৰ কাৰণে পৰীক্ষা পাতা হয় আৰু তাৰ পৰা নিযুক্তি হৈ এজন দক্ষ প্ৰকাশক আমাৰ মাজত আহে আৰু সেই সময়ত ব্ৰিটিছৰ সময়তো ঠিক একেধৰণত আছিল কিয় কাৰণে ভাৰতীয় সকলক মই তোমালোকক কৈছোঁৱে ভাৰতীয়সকলক যিটো ব্ৰিটিছৰ মিছনাৰীসকলে শিক্ষা প্ৰদান কৰিছিল আৰু কৰাৰ লগে লগে বা ভাৰতীয় যিসকল আমি ক'ব পাৰোঁ খুব ধনী বা উচ্চ শ্ৰেণীৰ মানুহ আছিল তেওঁলোকে তেতিয়া বিদেশত গৈ পঢ়া শুনা কৰিছিল যিটো মানে বিদেশত গৈ বিলাত ফেৰত বুলি কৈছিল বিলাতত গৈ পঢ়া শুনা কৰিছিল ইংৰাজী শিক্ষা লৈছিল আৰু ভাৰতবৰ্ষ এনেকুৱা এটা ৰাষ্ট্ৰ তোমালোকে সকলোৱে জানা প্ৰাচীন যুগৰ পৰা আমাৰ ভাৰতবৰ্ষত যিটো জাতি প্ৰথা বা চলি আহিছে জাতি প্ৰথা কি যে উচ্চ শ্ৰেণীৰ ল'ৰা ছোৱালী বা উচ্চ শ্ৰেণীৰ মানুহে পঢ়া শুনা কৰিব নিম্ন শ্ৰেণীৰ মানুহে পঢ়া শুনা কৰিব নোৱাৰিব বা যিবিলাক ভাল কাৰ্যালয়ত আছে তাতে ৰজা বা ৰজাৰ পৰিয়ালৰ মানুহ বা ব্ৰাহ্মণ সমাজৰ মানুহ বা অন্যান্য উচ্চ শ্ৰেণীৰ মানুহে উচ্চ পদস্থত নিযুক্তি হ'ব আৰু সেইবাবে আমি যিসকল স্বাধীনতা সংগ্ৰামী আছে আমাৰ তেওঁলোকক আমি দেখিছোঁ প্ৰায় সকলোৱে বিদেশত গৈ পঢ়া শুনা কৰিছিল কিহৰ কাৰণে তেতিয়া ভাৰতবৰ্ষত এনেকুৱা এটা পৰিৱেশ নাছিল য'ত ভাৰতীয় নাগৰিকসকলে বা এনেকুৱা কোনো শিক্ষা অনুষ্ঠান আছিলে য'ত এই ভাৰতীয় প্ৰতিযোগিতামূলক পৰীক্ষাৰ অংশগ্ৰহণ কৰিব পাৰে যাৰ বাবে প্ৰয়োজন আছিল কি ইংৰাজী শিক্ষা আৰু ইংৰাজী শিক্ষা শিকাৰ কাৰণে ক'ত যাব লাগিছিল বিদেশত বা লণ্ডনত আৰু তাৰ পৰা শিক্ষা লৈ আহিছিল যদিও বহুত মেধাৱী ভাৰতীয়সকলক এই যি প্ৰতিযোগিতামূলক ভাৰতীয় প্ৰশাসনিক ব্যৱস্থাত পৰীক্ষাত অৱতীৰ্ণ হ'ব দিয়া নাছিলে বা উত্তীৰ্ণ হ'ব দিয়া নাছিলে আৰু যাৰ বাবে আমাৰ স্বাধীনতা সংগ্ৰামীসকলে যুদ্ধ কৰিছিল বা তাৰ বাবে বহুত প্ৰতিবাদ কৰিছিল যে আমি প্ৰশাসন ব্যৱস্থাত অংশগ্ৰহণ কৰিব লাগে আৰু মই আগতেও কৈছোঁ তোমালোকক লাহে লাহে ইংৰাজী শিক্ষা পোৱাৰ লগে লগে
ভাৰতীয়সকলে যে ব্ৰিটিছসকলে আমাক শোষণ কৰি আছে, ব্ৰিটিছসকলে আমাক ন্যায় দিয়া নাই, যে সমান অধিকাৰ দিয়া নাই, বা আমি সমাজত দ্বিতীয় শ্ৰেণীৰ মানুহ হিচাপে জীয়াই আছো অনুভৱ কৰিছিল। আৰু যাৰ বাবে ব্ৰিটিছসকলৰ লগত বহুত কাজিয়াও হৈছিল। আৰু 1861 চনৰ আইনখনে এজন আইন সদস্য অন্তৰ্ভুক্ত কৰি গভৰ্ণৰ জেনেৰেলৰ পৰিষদৰ সদস্যৰ সংখ্যা 5জনলৈ বৃদ্ধি কৰিছিল। আৰু গভৰ্ণৰ জেনেৰেল কি আছিল? তেওঁলোকৰ হাতত সকলো ক্ষমতা আছিল। আৰু পৰিষদৰ কাৰ্যাৱলীৰ নিয়মীয়া সমাধানৰ বাবেও এই আইন প্ৰস্তুত কৰা হৈছিল। আৰু তোমালোকে শুনিছা চাগে লৰ্ড মায়ৰ কথা, বা লৰ্ড মেয় অসমীয়াত কোৱা হয়। আৰু 1871 চনত লৰ্ড মেয় এই গৃহ বিভাগৰ পৰা ৰাজহ আৰু কৃষি বিভাগটো পৃথক কৰি বাণিজ্য বিভাগক সৈতে সংলগ্ন কৰি এক নতুন বিভাগৰ সৃষ্টি কৰিছিল। এতিয়া আমাৰ কৃষি বিভাগ আছে, বা ৰাজহুৱা বিভাগ আছে, বিভিন্ন বিভাগসমূহ আছে। আৰু লৰ্ড মেয় 1871 চনতে কি কৰিছিল? সেই ৰাজহুৱা আৰু কৃষি বিভাগটোক পৃথক কৰিছিল। পৃথক কৰি বাণিজ্য বিভাগৰ সৈতে সংলগ্ন কৰিছিল। 1879 চনত লিটন 3টা প্ৰশাসনিক বিভাগৰ পুনৰ গঠন কৰি 2টা বিভাগলৈ ৰূপান্তৰিত কৰিছিল: গৃহ, বিত্ত, ৰাজহ আৰু কৃষি। এই 3টা বিভাগ এতিয়া আমাৰ প্ৰশাসন ব্যৱস্থাৰ এটা গুৰুত্বপূৰ্ণ বিভাগ। গৃহ বিভাগ, বিত্ত বিভাগ, ৰাজহ বিভাগ আৰু কৃষি বিভাগ। আৰু কৃষি বিভাগ কিয় কাৰণে ভাৰতবৰ্ষত প্ৰশাসনৰ এটা গুৰুত্বপূৰ্ণ অংশ? কাৰণ ভাৰতবৰ্ষত বেছিভাগ মানুহ কৃষিৰ ওপৰত নিৰ্ভৰ। আমি ক'ব পাৰোঁ 75% মানুহ, বা 75% মানুহে ভাৰতবৰ্ষত কৃষিৰ ওপৰত নিৰ্ভৰ কৰে। আৰু ভাৰতীয় প্ৰশাসন ব্যৱস্থাও যাৰ বাবে কৃষিক বিশেষ গুৰুত্ব দিয়ে। আৰু কৃষিৰ বাবে বিভিন্ন ধৰণৰ আঁচনি আমাৰ গ্ৰহণ কৰা হয়। আৰু 1881ত লৰ্ড ৰিপনৰ নাম তোমালোকে নিশ্চয় শুনিছা। তেওঁ লৰ্ড ৰিপন ৰাজহুৱা আৰু কৃষি বিভাগক 2টা ভাগত বিভক্ত কৰিছিল। আৰু লৰ্ড কাৰ্জন এই নতুনকে বাণিজ্য আৰু শিল্প বিভাগটোক 1905 চনত সৃষ্টি কৰে। আৰু বছৰতে ৰেলৱে বোৰ্ডখনক গঠন কৰে। আৰু এই বিভাগসমূহ এতিয়াও আমাৰ প্ৰশাসন ব্যৱস্থাত আছে। যেনেকুৱা ৰেলৱে, তোমালোকে শুনিছা ৰেলৱে বিভাগখন ব্ৰিটিছৰে দিয়া এটা বিভাগ, বা ৰেল প্ৰথম ভাৰতবৰ্ষত ব্ৰিটিছে আনিছিল। ব্ৰিটিছে তাৰ পৰিচালনা কৰিছিল। ৰেলৱে বিভাগ হ'ল ভাৰতবৰ্ষৰ এটা গুৰুত্বপূৰ্ণ বিভাগ। ৰেলৱে বিভাগ বা ৰেলৱে বিভাগ কিহৰ কাৰণে? ভাৰতবৰ্ষত আমাৰ এটা ভাৰতবৰ্ষৰ এটা বৃহৎ ৰাষ্ট্ৰ। এটা ৰাজ্যৰ পৰা আন এটা ৰাজ্যত যাবলৈ হ'লে আমি ৰেলতে যাব লাগে। আৰু যাৰ বাবে ৰেলত আমি সকলোৱে যিহেতু যাতায়াত কৰোঁ, সেইবাবে চৰকাৰে বা ব্ৰিটিছে ৰেলৱেত খুব গুৰুত্ব প্ৰদান কৰিছিল। ঠিক একেদৰে বাণিজ্য বা শিল্প বিভাগটো, ব্ৰিটিছে ভাৰতবৰ্ষত আহিছিল বাণিজ্য কৰাৰ বাবে। সেইকাৰণে ব্ৰিটিছে বাণিজ্য বিভাগটো খুব
মানে গুৰুত্ব দিছিল আৰু শিল্প বিভাগটোকো খুব বেছিকৈ গুৰুত্ব দিছিল কিয়ৰ কাৰণে আমাৰ বিভিন্ন ধৰণৰ যিবিলাক ইংলিছত কোৱা হয় কটেজ ইণ্ডাষ্ট্ৰী বা ক্ষুদ্ৰ উদ্যোগসমূহক ব্ৰিটিছে শোষণ কৰিছিল কিয় কেঁচা সামগ্ৰীসমূহ বা আমাৰ যিবিলাক কেঁচা সামগ্ৰী সেইবিলাক লৈ গৈছিল লৈ কিনে বিদেশলৈ এইবোৰ বনাইছিল যেনেকুৱা আমাৰ ক'ব পাৰি আমি উত্তৰ পূৰ্বাঞ্চলত পৰা চাহপাত ব্ৰিটিছেই ভাৰতবৰ্ষত আবিৰ্ভাৱ কৰিছিল আৰু ভাৰতবৰ্ষত যিটো চাহপাত উত্তৰ পূৰ্বাঞ্চলত আটাইতকৈ বেছি হয় আৰু ব্ৰিটিছসকলে প্ৰথম তাৰ আৱিষ্কাৰ কৰিছিল আৰু চাহৰ যিটো ব্যৱসায় ব্ৰিটিছসকলে কৰিছিল সেইকাৰণে এতিয়াও যিবিলাক বহুত চাহ বাগিচাৰ মালিক ব্ৰিটিছ আৰু চাহ বাগিচাৰ মালিকসকলে কি কৰিছিল সেই যিবিলাক শ্ৰমিক আছিল তেওঁলোকক শোষণ কৰিছিল তেওঁলোকক খুব কম মজুৰি দিছিল যাক টি ট্ৰাইব বুলি কোৱা হয় বা আমাৰ চাহ মজদুৰ বুলি কোৱা হয় তেওঁলোকক বিভিন্ন ৰাজ্যৰ পৰা ভাৰতবৰ্ষৰ আনি তেওঁলোকক চাহ খেতিত নিযুক্তি দিছিল আৰু খুব মানে শোষণ কৰি যিটো বেছি পৰিমাণে সেই হয় লাভ হয় সেই লাভটো কোনে লৈছিল ব্ৰিটিছে লৈছিল আৰু তেনেকেই ব্ৰিটিছে আমাৰ সকলো ক্ষেত্ৰত বিত্ত কোৱা গৃহ কোৱা ৰাজহুৱা কোৱা সকলো ক্ষেত্ৰত আমাৰ শোষণে কৰিছিল তাৰ উপৰিও 1990 চনত আমাৰ ভাৰত চৰকাৰ এখন আইন সেই আইনখন যেটো ইংৰাজীত কোৱা হয় দ্য গভৰ্ণমেণ্ট অফ ইণ্ডিয়া এক্ট সেইটো আমূল পৰিৱৰ্তন আনিছিল এই আইনখন তোমালোকে মনত ৰাখিবা 1919 চনৰ ভাৰত চৰকাৰ আইন যাক ইংৰাজীত কোৱা হয় দ্য গভৰ্ণমেণ্ট অফ ইণ্ডিয়া এক্ট 1999 এই প্ৰশাসন ব্যৱস্থাৰ এই আইনৰ জৰিয়তে আমূল পৰিৱৰ্তন আনিছিল কেন্দ্ৰত এই দুটা সদনৰ সৃষ্টি কৰিছিল এই আইনৰ জৰিয়তে চেন্ট্ৰেল লেজিসলেচাৰ এণ্ড ষ্টেট কাউন্সিল যাক অসমীয়াত কোৱা হয় কেন্দ্ৰীয় বিধানসভা আৰু ৰাজ্যসভাৰ মুঠ 60 জন সদস্যৰ আৰু 33 জনে নিৰ্বাচিত কৰা হৈছিল আৰু 27 জন মনোনীত কৰা হৈছিল কেন্দ্ৰীয় বিধানসভাৰ মুঠ 145 গৰাকী সদস্যৰ মাজত 103 জন নিৰ্বাচিত আৰু 42 জন মনোনীত সদস্য আছিল আৰু এই প্ৰশাসনৰ বিভিন্ন বিষয়সমূহ দুখন তালিকাতো এই আইনখনে বনাইছিল আৰু সেই তালিকা দুখন হ'ল কেন্দ্ৰীয় তালিকা আৰু ৰাজ্যিক বা প্ৰাদেশিক তালিকা ভাৰতবৰ্ষৰ যিটো আমাৰ প্ৰশাসন ব্যৱস্থা ব্ৰিটিছৰ যুগৰ পৰাই একদম দুটা ভাগতে ভাগ কৰিছিল এটা হ'ল কেন্দ্ৰীয় তালিকা এটা হ'ল প্ৰাদেশিক তালিকা চেন্ট্ৰেল লিষ্ট আৰু প্ৰভিন্সিয়েল লিষ্ট বুলি কোৱা হয় বা ষ্টেট লিষ্ট বা প্ৰভিন্সিয়েল লিষ্ট আৰু কেন্দ্ৰীয় তালিকাত বিষয়সমূহ আছিল যেনেকুৱা প্ৰতিৰক্ষা বৈদেশিক ৰেলৱে মুদ্ৰা আদি উল্লেখযোগ্য আৰু প্ৰাদেশিক তালিকাসমূহত আছিল স্থানীয় স্বায়ত্ত শাসন জনস্বাস্থ্য পানীয় যোগান কৃষি বন বিভাগ ইত্যাদি যদি আমি চমুকৈ ক'ব যাওঁ প্ৰশাসন ব্যৱস্থাত আটাইবোৰ সমাজৰ আটাইবোৰ বিভাগ সামৰি লয় কোনো এটা বিভাগক এৰি নিদিয়ে কিহৰ কাৰণে আমাৰ পানীৰ পৰা আৰম্ভ কৰি বন সম্পদ জল সম্পদ বা আমাৰ কৃষি স্বাস্থ্য সকলো প্ৰশাসনে যদি চোৱা চিতা নকৰে তেনেহ'লে এখন সুস্থ সমাজ
বা কেতিয়াও গঢ়ি উঠিব নোৱাৰে। আৰু এখন সুস্থ সমাজ গঢ়াৰ বাবে কৃষিৰ প্ৰয়োজন আছে বা আমাৰ স্বাস্থ্যৰ প্ৰয়োজন আছে, বিশুদ্ধ খোৱা পানীৰ প্ৰয়োজন আছে, শিক্ষাৰ প্ৰয়োজন আছে বা আমাৰ ৰাস্তা ঘাট এইবোৰ নিৰ্মাণৰ প্ৰয়োজন আছে। এইবোৰ কোনে কৰিব? এইবোৰ আমাৰ প্ৰশাসন ব্যৱস্থাই কৰিব। এইবোৰ আমাৰ প্ৰশাসনে নকৰিলে মানুহে কেতিয়াও এখন সমাজত সুখত জীৱন যাপন কৰিব নোৱাৰিব। আৰু ব্ৰিটিছসকলে এনেকৈ দুখন তালিকা, যিটো মই ক'লোঁ চেণ্ট্ৰেল লিষ্ট আৰু ষ্টেট লিষ্ট, কেন্দ্ৰীয় তালিকা আৰু প্ৰাদেশিক তালিকা গঠন কৰিছিল। আৰু প্ৰদেশসমূহত দ্বৈত শাসন প্ৰৱৰ্তন কৰা আৰু প্ৰাদেশিক প্ৰশাসনীয় বিষয়সমূহক দুটা ভাগত তেওঁলোকে ভাগ কৰিছিল। আৰু হস্তান্তৰিত আৰু সংৰক্ষিত বিষয়সমূহ দুটা ভাগতো ভাগ কৰিছিল, যিটো অসমীয়াত কোৱা হয় ট্ৰান্সফাৰ আৰু এটা কোৱা হয় ৰিজাৰ্ভ। এতিয়া হস্তান্তৰিত বিষয়সমূহ কি? হস্তান্তৰিত বিষয়সমূহৰ ভিতৰত কি পৰে? হস্তান্তৰিত বিষয়সমূহৰ ভিতৰত স্বায়ত্তশাসন, জনস্বাস্থ্য, কৃষি, মিল, সমবায় ইত্যাদি পৰে। আৰু সংৰক্ষিত বিষয়ৰ অধীনত কি পৰে? যেনেকুৱা ন্যায় ব্যৱস্থা, আৰক্ষী, ৰাজহুৱা। প্ৰতিখন প্ৰদেশত সংৰক্ষিত বিষয়সমূহ নিয়ন্ত্ৰণ কোনে কৰে? ৰাজ্যপাল কৰিছিল ব্ৰিটিছৰ সময়ত। আৰু তেওঁৰ পৰিষদে কৰিব আৰু হস্তান্তৰিত বিষয়সমূহ কৰিছিল মন্ত্ৰীমণ্ডল সকলে ব্ৰিটিছসকলৰ মানুহৰ পৰাই আছিল। আৰু ব্ৰিটিছসকলে এই আইনখনে ভাৰতবৰ্ষত লোকসেৱা আয়োগৰ স্থাপন কৰিছিল। আৰু আয়োগত চেয়াৰমেন আৰু 4জন সদস্য থাকিব বুলিও কৈছিল। এতিয়া আমাৰ লোকসেৱা আয়োগত এজন চেয়াৰমেন আৰু সদস্য থাকে। আৰু লোকসেৱা আয়োগ প্ৰতিষ্ঠা কৰিবলৈ এই আইনখনে সক্ষম হোৱা নাছিলে। কিয়? পিছত আয়োগ, যিটো কমিশ্যন 1923 চনৰ অনুমোদন ক্ৰমে ভাৰতবৰ্ষত 1926 চনত কেন্দ্ৰীয় লোকসেৱা আয়োগৰ প্ৰতিষ্ঠা হৈছিল। ভাৰতবৰ্ষত তেনেহলে কেতিয়া লোকসেৱা আয়োগৰ প্ৰতিষ্ঠা হৈছিল? 1926 চনত লোকসেৱা আয়োগৰ প্ৰতিষ্ঠা হৈছিল। আৰু 1935 যিটো ভাৰত চৰকাৰ আইন, দ্য গভৰ্ণমেণ্ট অফ ইণ্ডিয়া এক্ট, ভাৰতবৰ্ষত কি কৰিছিল? যুক্তৰাষ্ট্ৰীয় শাসন ব্যৱস্থাৰ প্ৰতিষ্ঠা কৰি কেন্দ্ৰত দ্বৈত শাসনৰ প্ৰৱৰ্তন কৰিছিল। 1935 এক্টখন খুব গুৰুত্বপূৰ্ণ এক্ট, যিটো ব্ৰিটিছে ভাৰতবৰ্ষত দি গৈছে। আৰু কেইটামান বিশেষ প্ৰশাসনীয় বিষয় গভৰ্ণৰ জেনেৰেলৰ নিয়ন্ত্ৰণত ৰখাৰ ব্যৱস্থা আইনখনে কৰিছিল। আৰু সেই বিষয়সমূহ আছিল যেনেকুৱা প্ৰতিৰক্ষা বিষয়, বৈদেশিক পৰিক্ৰমা বিষয়, ধৰ্ম সম্বন্ধীয় বিষয়, জনজাতি অঞ্চলৰ প্ৰশাসনৰ বিষয়। আৰু গভৰ্ণৰ জেনেৰেলে মন্ত্ৰীবৰ্গৰ সহায়ত এই বিষয়সমূহ নিয়ন্ত্ৰণ কৰিছিল। আৰু তোমালোকে সকলোৱে জানা যে আৰু ব্ৰিটিছসকলে যুক্তৰাষ্ট্ৰীয় চৰকাৰ যেতিয়া সৃষ্টি কৰিছিল, তেতিয়াই আমাৰ 3টা তালিকাও তাৰ লগত জড়িত কৰিছিল, যেনেকুৱা যুক্তৰাষ্ট্ৰীয় তালিকা, ফেডাৰেল লিষ্ট, প্ৰাদেশিক তালিকা, প্ৰভিন্সিয়েল লিষ্ট, আৰু সমৱৰ্তী তালিকা, কনকাৰেণ্ট লিষ্ট। আৰু ভাৰত স্বাধীন হোৱাৰ লগে লগে ব্ৰিটিছসকল ভাৰতৰ পৰা গুচি গৈছে। কিন্তু ব্ৰিটিছসকল ভাৰতৰ পৰা খুব সোনকালে যোৱা নাছিলে বা খুব
ইজিলি সহজভাৱে যোৱা নাছিলে। কিহৰ কাৰণে তোমালোকে জানা? যাৰ বাবে আমি কি কৰিব লগা হৈছিল? সংগ্ৰাম কৰিব লগা হৈছিল। ফ্ৰীডম মুভমেণ্ট, স্বাধীনতা সংগ্ৰাম কৰিব লগা হৈছিল। ভাৰত স্বাধীনৰ বাবে আমি প্ৰত্যেক নাগৰিকে আমি যুঁজিছিলোঁ। ভাৰতক কি লাগে? এখন গণতান্ত্ৰিক ৰাষ্ট্ৰ লাগে। ব্ৰিটিছে ভাৰতৰ শাসনৰ নামে, ভাৰতৰ প্ৰশাসনৰ নামত ব্ৰিটিছে অকল শোষণ কৰিছিল। ভাৰতীয়সকলক কোনো ধৰণৰ আমাক সুবিধা দিয়া নাছিলে বা ভাৰতীয়সকলক কোনো ধৰণৰ সুযোগ সুবিধা দিয়া নাছিলে। ভাৰতবৰ্ষৰ কোনো উন্নতি হোৱা নাছিলে। কিহৰ কাৰণে? ব্ৰিটিছ যেতিয়া ভাৰতবৰ্ষৰ পৰা গৈছে, খুব কম মানুহ আছিল শিক্ষিত, খুব কম মানুহ আছিল ধনী। কিহৰ কাৰণে? প্ৰায় সকল মানুহে আছিল নিবনুৱা, প্ৰায় সকল মানুহ আছিল দুখীয়া, প্ৰায় সকল মানুহে আছিল নিৰক্ষৰ। আৰু আমাৰ 1950 চনত কি হৈছিল? ভাৰতীয় সংবিধানৰ গাঁথনি হৈছিল। আৰু ভাৰতীয় সংবিধানৰ বিষয়ে তোমালোকে সকলোৱে অৱগত। আমাৰ সংবিধান আছে। আমাৰ সংবিধানত এতিয়া ভাৰতীয় নাগৰিকসকলক কি দিয়া হৈছে? মৌলিক অধিকাৰ দিয়া হৈছে, ৰাষ্ট্ৰৰ নিৰ্দেশক নীতি দিয়া হৈছে, বা আমাক কিছুমান মৌলিক কৰ্তব্য দিয়া হৈছে। এতিয়া আমাৰ প্ৰশাসন ব্যৱস্থা, এনেকে আমি প্ৰশাসন ব্যৱস্থা এটা কি হৈছে? ভাৰতীয় শাসন ব্যৱস্থাৰ এটা খুব গুৰুত্বপূৰ্ণ অংশ, যাৰ উদ্দেশ্যই কি? সমাজৰ কল্যাণ সাধন কৰা। সমাজৰ যিসকল দুৰ্বল শ্ৰেণীৰ মানুহ আছিল, যিসকল আমাৰ সমাজৰ দুৰ্বল শ্ৰেণীৰ মানুহ বুলি কোৱা হয়, যাক দুখীয়া মানুহ বুলি কোৱা হয়, তেওঁলোকৰ কল্যাণৰ বাবে কিছুমান আঁচনি নিৰ্ধাৰণ কৰা। আৰু সেই আঁচনিসমূহ, আৰু ভাৰতবৰ্ষ কি? এখন গণতান্ত্ৰিক ৰাষ্ট্ৰ। আৰু গণতান্ত্ৰিক ৰাষ্ট্ৰৰ মূল উদ্দেশ্য কি হ'ল? উন্নয়ন। আৰু উন্নয়ন কেনেকে হ'ব? বিকেন্দ্ৰীকৰণৰ জৰিয়তে। বিকেন্দ্ৰীকৰণ মানে কি? তুমি ক্ষমতাসমূহ বিভিন্ন বিভাগৰ মাজত বিভক্তি কৰি দিয়া, ভাগ কৰি দিয়া, যাক বিভক্তিকৰণ বুলি কোৱা হয়। একদম ওপৰৰ পৰা তললৈকে, বা কেতিয়াবা তলৰ পৰা ওপৰলৈকে যিবিলাক আমাৰ ক্ষমতা আছে, সেই ক্ষমতাসমূহ ভাগ কৰি দিয়া। আৰু ভাৰতীয় সংবিধানে যিটো আমাৰ সংসদীয় গণতন্ত্ৰ, যাক পাৰ্লামেণ্টাৰী ডেমক্ৰেচি বা যুক্তৰাষ্ট্ৰীয় চৰকাৰ প্ৰৱৰ্তন কৰিছে, আৰু যিটো আমাৰ সংবিধানে দিছে। এতিয়া আমাৰ সংবিধানৰ প্ৰধান যিটো আমাৰ সংবিধান বা আমাৰ প্ৰিএম্বল, তাতে কি বুলি কোৱা হৈছে? প্ৰত্যেক নাগৰিকক কি দিয়া? প্ৰস্তাৱনাতে উল্লেখ কৰা হৈছে, প্ৰত্যেক নাগৰিকক ন্যায় দিয়া। প্ৰত্যেক নাগৰিকক ন্যায়ৰ লগত কি দিয়া? উন্নতি সাধন কৰা। প্ৰত্যেক নাগৰিকক উন্নতিৰ লগত ন্যায় দিব, উন্নতি দিব, আৰু তাৰ লগে ছ'চিয়েল জাষ্টিছ, যাক সামাজিক ন্যায় বুলি কোৱা হয়। আৰু পুৰুষ মহিলা সকলোকে সমান অধিকাৰ দিয়া। তোমাৰ ভাৰতবৰ্ষ এনেকুৱা এখন ৰাষ্ট্ৰ য'ত পুৰুষতান্ত্ৰিক সমাজ বুলি কোৱা হয়। কিয়নো? আৰু এই পুৰুষতান্ত্ৰিক সমাজত কি বুলি কোৱা হয়? মহিলাসকলক স্থান দিয়া নহয় বুলি কোৱা হয়। যদিও আমাৰ প্ৰশাসনীয় ব্যৱস্থাই বা আমাৰ সংবিধানে মহিলাসকলৰ বাবে বহুত আঁচনি এতিয়া প্ৰৱৰ্তন কৰিছে, বা যিসকল আমাৰ যিটো জাতি প্ৰথাৰ বাবেও ভাৰতীয় নাগৰিকসকলে যিটো প্ৰশাসনৰ যিবিলাক আঁচনি আছে নাপায় বুলি কোৱা হয়, সেইসমূহ নাগৰিকসকলে এতিয়া পায় বুলি আমি আশা কৰোঁ। কিহৰ কাৰণে? এতিয়া আমাৰ প্ৰশাসন ব্যৱস্থাৰ মূল উদ্দেশ্যই হৈছে উন্নয়ন সাধন কৰা। আৰু যিবিলাক আমাৰ সৰু সৰু ৰাজ্য আছে,
জিলা আছে বা গাঁও আছে। ভাৰতবৰ্ষ এখন ৰাষ্ট্ৰ য'ত আমাৰ গ্ৰাম্য পৰিৱেশ বেছি, তাৰমানে গাঁৱৰ সংখ্যা বেছি, আৰু যাৰ বাবে কি দৰকাৰ হয় যে গাঁৱৰ উন্নতিৰ লগে লগে বা খুব প্ৰয়োজন হয় ৰাজ্য প্ৰশাসনৰ এক গোট হিচাপে জিলা ভাৰতীয় ইতিহাসৰ বিভিন্ন পৰ্যায়ৰ অস্তিত্বত আছে, আৰু জিলাখনক দেশৰ আটাইতকৈ গুৰুত্বপূৰ্ণ প্ৰশাসনিক বিভাগ হিচাপেও গণ্য কৰা হয়। আৰু ভাৰতত ব্ৰিটিছৰ শাসন কালতে জিলা প্ৰস্তুত কৰা হৈছে। জিলাসমূহৰ মূল কাৰ্য হৈছে শাসন কালত ভূমি যিবিলাক ৰাজহুৱা সংগ্ৰহ কৰা বা আইন শৃংখলা ৰক্ষা কৰা, বা গাঁও পঞ্চায়তৰ যিবিলাক কাৰ্য হ'ল কি আমাৰ ৰাজহুৱা সংগ্ৰহ কৰা, আইন শৃংখলা ৰক্ষা কৰা, আৰু যাৰ বাবে সংসদীয় যিটো আমাৰ গণতন্ত্ৰই তিনিটা তাৰ কি বুলি ক'ব পাৰি আমি ভেটি বা তিনিটা বিভাগত বিভক্ত কৰিছে। কাৰ্যপালিকাৰ ওপৰত সংসদীয় আধিপত্য প্ৰতিষ্ঠা কৰি প্ৰশাসনীয় যন্ত্ৰৰ কাৰ্যৱলী সমীক্ষা দাঙি ধৰাৰ অধিকাৰ সংসদত দিছে। এতিয়া তোমালোকে জানা পাৰ্লিয়ামেণ্ট বা সংসদ ভাৰতবৰ্ষৰ মূল ভেটি বুলি বা ক'ব পাৰোঁ। কিহৰ কাৰণে? প্ৰত্যেকটো আইন আঁচনি আমাৰ ক'ত হয়? আমাৰ পাৰ্লিয়ামেণ্টত হয়। আৰু সংসদৰ ওচৰত মন্ত্ৰীবৰ্গক আমাৰ সাময়িক দায়বদ্ধতাৰ ব্যৱস্থা কৰিছে। যিবিলাক আমাৰ মন্ত্ৰী আছে, মন্ত্ৰীসকলক আমিয়ে কি কৰোঁ? ভোটদানৰ জৰিয়তে আমি তেওঁলোকক নিযুক্তি কৰোঁ, আৰু তেওঁলোকে দায়বদ্ধ কাৰ ওপৰত? ৰাইজৰ ওপৰত। ৰাইজৰ সুখ সমৃদ্ধি বা ৰাইজক বিভিন্ন ধৰণৰ আঁচনি দিয়াটো মন্ত্ৰীসকলৰ এতিয়া কি দায়িত্ব। আৰু মন্ত্ৰীসকলৰ আৰু ৩ নম্বৰটো হ'ল মন্ত্ৰীসকলে নিজৰ বিভাগৰ আঁচনিসমূহ এতিয়া প্ৰস্তুত কৰে, আৰু আঁচনি কাৰ্যকৰী কৰাৰ লগতে বিভাগটোৰ যাতে দক্ষতাৰে কাৰ্য সম্পাদন কৰে তাৰো দায়িত্ব বহন কোনে কৰে? মন্ত্ৰীসকলে নিজৰ বিভাগৰ আঁচনিসমূহ বনায়, আৰু যিসকল আমাৰ লোকসেৱা আয়োগৰ জৰিয়তে আমাৰ প্ৰশাসনিক বিষয়া আছে, তেওঁলোকৰ হাতত এই আঁচনিসমূহ দিয়ে, যে এই আঁচনিসমূহ তেওঁলোকে নিযুক্তি কৰে, আৰু সমাজৰ প্ৰত্যেক মানুহে যাতে ধনী দৰিদ্ৰ দুখীয়া সকলোৱে এই আঁচনিসমূহৰ উপকৃত হয়। যেনেকুৱা বৰ্তমান সময়ত আমি বিভিন্ন ধৰণৰ আঁচনিৰ কথা গম পাওঁ বা অৱগত হৈছোঁ। মহিলাসকলৰ বাবে বা বিধৱাসকলৰ বাবে বা ছোৱালীসকলৰ বাবে, বা আমাৰ সমাজৰ যিসকল মানুহ মানসিক বা শাৰীৰিকভাৱে অক্ষম, বা যিসকল মানুহ সমাজত বৃদ্ধ মানুহ, তেওঁলোকক আমাৰ প্ৰশাসন ব্যৱস্থাই সকলোতে সুবিধা দিয়ে, আৰু সেই সুবিধাসমূহ কোনে কাৰ্যকাৰ কৰিব? সেই যিবিলাক আমাৰ আঁচনিসমূহ কৰিব কোনে? যিবিলাক আমাৰ প্ৰশাসনৰ বিষয়া আছে তেওঁলোকে। আৰু যুক্তৰাষ্ট্ৰীয় চৰকাৰ প্ৰতিষ্ঠা কৰাৰ ফলত কেন্দ্ৰীয় আৰু ৰাজ্যিক পৰ্যায়ত ক্ৰমান্বয়ে কেন্দ্ৰীয় চৰকাৰ আৰু ৰাজ্য চৰকাৰৰ মাজত চৰকাৰ গঠন হয়। এতিয়া আমাৰ দুটা চৰকাৰ আছে, কেন্দ্ৰীয় চৰকাৰ আৰু বুলি কোৱা হয় ৰাজ্য চৰকাৰ। কেন্দ্ৰীয় চৰকাৰৰ হাতত কিছুমান প্ৰশাসনিক বিভাগ আছে, আৰু কিছুমান বিভাগ ৰাজ্য চৰকাৰৰ হাতত আছে। আমাৰ প্ৰশাসনিক তালিকাক 3টা ভাগত ভাগ কৰা হৈছে, যেনেকুৱা সংঘ তালিকা, ইউনিয়ন লিষ্ট, ৰাজ্যিক তালিকা যাক কোৱা হয় ষ্টেট লিষ্ট,
আৰু সমৱৰ্তী তালিকা, যাক কোৱা হয় কনকাৰেণ্ট লিষ্ট। আৰু সংবিধানে এখন শক্তিশালী কেন্দ্ৰীয় চৰকাৰো গঠন কৰা পৰিলক্ষিত হৈছে, কিয়নো এখন শক্তিশালী কেন্দ্ৰীয় চৰকাৰ নহ'লে ভাৰতবৰ্ষৰ প্ৰশাসন চলোৱাটো খুব সহজ নহ'ব। কিহৰ কাৰণে ভাৰতবৰ্ষত কোৱা হয় যে বিভিন্ন জাতি জনজাতিৰ মানুহ বসবাস কৰে, বিভিন্ন ভাষিক জনগোষ্ঠীৰ মানুহ বসবাস কৰে। সকলো মানুহক সমান সুবিধা সুযোগ, সকলো মানুহক সমান আঁচনিসমূহ উপভোগ কৰাৰ বাবে কিহৰ প্ৰয়োজন হ'ব? এখন দক্ষ প্ৰশাসন ব্যৱস্থাৰ প্ৰয়োজন হ'ব। আৰু ভাৰতীয় প্ৰশাসন ব্যৱস্থাই আমি ভাবোঁ যে সেইখিনি কৰি আছে আৰু কৰিব। আৰু যেনেকুৱা উদাহৰণস্বৰূপে 1963 চনত ভাৰতীয় বন সেৱা, ভাৰতীয় চিকিৎসা স্বাস্থ্য সেৱা, অভিযন্তা সেৱা এইবিলাকৰো সৃষ্টি কৰিছে। কিহৰ কাৰণে? প্ৰত্যেক সেৱাক ভালদৰে সুচাৰুৰূপে চলোৱাৰ বাবে। এতিয়া এজন প্ৰশাসন বিষয়া হ'বলগীয়া হ'লে তোমালোকে সেইবিলাক সেৱাৰ জৰিয়তে পৰীক্ষা দি হ'ব পাৰিবা। যেনেকুৱা মই কৈছোঁ, তোমালোকৰ ভাৰতীয় বন সেৱা আছে, ভাৰতীয় চিকিৎসা বা স্বাস্থ্য সেৱা আছে, ভাৰতীয় অভিযন্তাসকলৰ বাবে যিটো ভাৰতীয় অভিযন্তাসকলৰ বাবে সেৱা সৃষ্টি কৰিছে। আৰু এইসমূহ ভাৰতীয় সংবিধানখনে 280 নং অনুচ্ছেদৰ মতে বিত্ত সম্বন্ধীয় সমস্যাসমূহৰ সমাধানৰ বাবে বিত্ত আয়োগক গঠন কৰাৰ ব্যৱস্থা কৰিছে। সংঘ আৰু ৰাজ্যসমূহৰ অধীনস্থ সেৱাসমূহ সম্বন্ধে 308, 323 লৈকে বিধি ব্যৱস্থা কৰিছে। আৰু লোকসেৱা আয়োগক সাংবিধানিক স্থান দিয়াৰ উপৰিও 323 অনুচ্ছেদ মতে সাংবিধানিক ৰক্ষণাবেক্ষণো দিছে। এতিয়া লোকসেৱা আয়োগ ভাৰতীয় সংবিধানৰ এটা অংশ। আৰু আমাৰ সেইটো আইনগতভাৱে ভাৰতীয় সংবিধানৰ কোনটো অনুচ্ছেদত আছে? 323 নং অনুচ্ছেদত ভাৰতীয় লোকসেৱা আয়োগক আমাক স্থান দিছে। আৰু লোকসেৱা আয়োগ এই বৰ্তমান সময়ত ভাৰতীয় প্ৰশাসন ব্যৱস্থাৰ অতি গুৰুত্বপূৰ্ণ বিভাগ, যাৰ দ্বাৰা আমি যেনেকুৱা সুদক্ষ ক'ব পাৰোঁ IAS বিষয়া, IPS বিষয়া বা IRS বিষয়া তেওঁলোকক পাওঁ। আৰু তোমালোকেও ভৱিষ্যতত সেই বিষয়াসমূহ হোৱাৰ বাবে পৰীক্ষা দিব পাৰিবা আৰু ভাৰতীয় লোকসেৱা আয়োগত যোগদান কৰিব পাৰিবা। আৰু সেই আয়োগসমূহ ভাৰতীয় লোকসেৱা আয়োগ খুব এটা নিকা আয়োগ। আৰু তোমালোকে যদি ইচ্ছা কৰা তেনেহ'লে তাতে অংশগ্ৰহণ কৰিব পাৰা আৰু দক্ষ এজন প্ৰশাসন বিষয়া হ'ব পাৰিবা। মই জানো সকলো ল'ৰা ছোৱালীৰ এটা সপোন থাকে ভাৰতীয় প্ৰশাসনিক ব্যৱস্থাত যোগদান কৰাৰ।